নমস্কাৰ বন্ধুসকল, আপোনালোকে প্ৰত্যেকে জানে যোৱা 29 ছেপ্টেম্বৰ তাৰিখে এডিআৰিৰ যি গ্ৰেড 3 বেচেলৰ ডিগ্ৰী আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ যিটো পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, তাত এইবাৰ পেপাৰ যথেষ্ট ইজি বুলি ক'ব নোৱাৰি আৰু যথেষ্ট মানে মুঠৰ ওপৰত এখন খুব ষ্টেণ্ডাৰ্ড পেপাৰ হৈছে। এখন হৈছে এখন ভাল পেপাৰ, অত্যন্ত ভাল পেপাৰ, আৰু তাত প্ৰশ্নখিনি যথেষ্ট উন্নত মানদণ্ডৰ প্ৰশ্ন আহিছে। এক প্ৰকাৰ ক'বলৈ গ'লে জটিলো কিছুমান সংখ্যকৰ ক্ষেত্ৰত। গতিকে আহকচোন, এই পৰীক্ষাটোত আপুনি কিমান নম্বৰ পালে আপুনি পৰৱৰ্তী পৰ্যায়লৈ যিটো স্কিল টেষ্ট হ'ব তালৈ উন্নীত হ'ব, তাৰ বিষয়ে আমি আলোচনা কৰোঁ এইটো ভিডিঅ'ত। আহকচোন, এতিয়া এটা কথা প্ৰথমতে কৈ থওঁ যে আপুনি কেতিয়াও কি হয়, যেতিয়া আপুনি কাট অফৰ কথা চায়, কাট অফটো সদায় ডিপেণ্ড কৰে কিহৰ ওপৰত, আপোনাৰ পোষ্টৰ ওপৰত ডিপেণ্ড কৰিব, কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব, পেপাৰৰ ওপৰত ডিপেণ্ড কৰিব, নিগেটিভ মাৰ্ক আছে নাই সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু কাট অফ কোনেও সঠিকভাৱে জনাব নোৱাৰে কাট অফ কি হ'ব। তথাপিতো সম্ভাৱনীয় এটা কাট অফ দিছোঁ, আপোনালোকে আহকচোন চাওক কেনেকুৱা পাইছে। নিশ্চিতভাৱে এইখনেই হ'ব, অভিজ্ঞতাৰ পৰা চাওঁ। এতিয়া পোষ্টখিনিৰ লগত আমি কাট অফখিনি ডিছকাছ কৰিম। আহক, বেচেলৰ ডিগ্ৰী মানে বুজি লৈছে। বেচেলৰ ডিগ্ৰী মানে হৈছে যিটো পোষ্ট আপোনাৰ কম্পিউটাৰ নোহোৱাকৈ, মানে কেৱল ডিগ্ৰী লেভেলৰ সকলে পাৰিছিল। এইটোত কম্পিউটাৰ ডিপ্ল'মা ছমহীয়া বা এবছৰীয়া পাঠ্যক্ৰমৰ প্ৰয়োজন আছিল। ইয়াত আমি চাওঁ, ইয়াত পোষ্টৰ সংখ্যা কি আছিলে। যদি যোৱা বছৰ কাট অফখিনি চোৱা যায়, ইয়াত যথেষ্ট কাট অফ বেছি আছিল, 84% পৰ্যন্ত উঠিছিল। এইবাৰ 172ৰ ভিতৰত আপুনি কিমান পাব লাগিব চাওকচোন। অপেন কেটেগৰীত আপুনি পোষ্ট আছিল 206টা, সেই অনুযায়ী 142ৰ পৰা 145 যদি পায় আপুনি পৰৱৰ্তী পৰ্যায়লৈ মানে স্কিল টেষ্টলৈ উন্নীত হ'ব। ওমেনৰ ক্ষেত্ৰত আছিল 105টা পোষ্ট, গতিকে 135ৰ পৰা 137 পালে আপুনি উন্নীত হ'ব। ঠিক আছে, এইটো আমি সম্ভাৱনা কৰিছোঁ। বিশেষ মই এই 3 দিন ধৰি এনালাইচিছ কৰি আছিলোঁ বস্তুখিনি, সময় সুবিধা উলিয়াই আজৰি সময়ত এনালাইচিছ কৰি পিনি এইটো জনাইছোঁ। নেক্সট চাওক, OBCৰ ক্ষেত্ৰত কিমান আছে, 134টা পোষ্ট আছিল, বহুত কম, গতিকে 135ৰ পৰা 138 পাব লাগিব। কিন্তু এইবাৰ কিছুমানে ক'ব ইমান কম মাৰ্কছ পালে হয় জানো, কিন্তু ইয়াৰ মেইনলি কথাটো হ'লে এইবাৰ যিহেতু নিগেটিভ মাৰ্কছ আছে আৰু কুৱেশ্যন পেপাৰখন অলপ হাৰ্ড আহিছে, গতিকে কাট অফ কমিব। আপোনালোকক কোনোবাই ক'ব পাৰে যে কাট অফ বহুত আহিব, এনেধৰণৰ কথা কৈ থাকিব পাৰে, কিন্তু আপুনি বাস্তৱত এইখন পেপাৰ যথেষ্ট হাৰ্ড হয়। গতিকে OBC 63টা পোষ্টৰ বিপৰীতে ওমেনৰ 129ৰ পৰা 131 পালে আপুনি কোৱালিফাই হ'ব। SCৰ ক্ষেত্ৰত 35টা পোষ্টৰ ক্ষেত্ৰত 132ৰ পৰা 133 পাব লাগিব, আৰু ওমেনৰ ক্ষেত্ৰত 17টা পোষ্টৰ কাৰণে 130ৰ পৰা 131। ঠিক এইদৰে এইখিনি চাওক, এইদৰে মাৰ্কছখিনি পালে মই ভাবোঁ আপোনাৰ যিটো স্কিল টেষ্ট অনুষ্ঠিত হ'ব ইয়াৰ পিছতে, ৰিজাল্ট দিয়াৰ পিছত আপুনি সেই স্কিল টেষ্টলৈ আগবাঢ়িব পাৰিব। এতিয়া কিছুমান যিসকলে এনেধৰণৰ কাট অফ পাম বুলি ভাবিছে, কমেণ্ট ছেকশ্যনত জনাব স্কিল টেষ্টত কি আহে আৰু স্কিল টেষ্ট কেনেকৈ বেষ্ট কৰিব পাৰি, ফুল মাৰ্কছ পাব পাৰি, সেই সম্পৰ্কে আপোনালোকে কমেণ্টত সুধিব, মই নিশ্চিতভাৱে সেইখিনি শিকাই দিম। স্কিল টেষ্টটো ইমান জটিল নহয়। যাৰ এনেধৰণৰ কাট অফ থাকিব বা ইয়াৰ আশে পাশে থাকিব বুলি ভাবিছে, সেইসকলে স্কিল টেষ্টৰ বাবে কম্পিউটাৰলৈ প্ৰেক্টিছ কৰি যাব পাৰে, ষ্টাৰ্ট দিব পাৰে। গতিকে আৰু কি আহিব এনেধৰণৰ কথা আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব, আমি অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক অৱগত কৰাম। এইবাৰ আহোঁ উইথ কম্পিউটাৰ, যিটো পোষ্ট যথেষ্ট সৰ্বাধিক আৰু গ্ৰেড 3 লেভেলৰ ভাল পোষ্ট আছে। এছিষ্টেণ্ট BDO আছে, পঞ্চায়ত ছেক্ৰেটাৰী আছে, জুনিয়ৰ এছিষ্টেণ্ট আছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছে। অ'কে, এই বেচেলৰ ডিগ্ৰীত জুনিয়ৰ ইনস্পেক্টৰ আছে, কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ, ছাব ইনস্পেক্টৰ আছে, ছাপ্লাই ডিপাৰ্টমেণ্টৰ, এনেধৰণৰ পোষ্টবিলাক আছে। ঠিক আছে, আহকচোন উইথ কম্পিউটাৰত আমি কি কেনেধৰণৰ কাট অফ পাব আমি আলোচনা কৰি চাওঁ। টোটেল আছে 2002টা। এইটো কোনটো কেটেগৰীত? অপেন কেটেগৰী। ইয়াত চাওক, অপেন কেটেগৰীত আছে কেইটা? 2002টা। অপেন কেটেগৰীত কেইটা আছে বুলি ক'লোঁ? 2002টা পোষ্টত আপুনি চাওক, আপুনি কি হ'ব, 122ৰ পৰা 125 যদি পায় আপুনি অপেন কেটেগৰীত কোৱালিফাই হ'ব। আৰু ওমেনৰ বাবে 479টা পদ আছে, গতিকে 117ৰ পৰা 120 পালে আপুনি কোৱালিফাই হ'ব পাৰিব। নেক্সট আহিলে কোনটো? OBC। ইয়াত 611টা পোষ্ট আছে, গতিকে 115ৰ পৰা 117 যদি আপুনি পায় নিশ্চিতভাৱে কোৱালিফাই হ'ব। আৰু 155টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে, তাত আপুনি 111ৰ পৰা 112 পালে আপুনি কোৱালিফাই হ'ব। SCৰ ক্ষেত্ৰত যদি চাওঁ, 242টা পোষ্ট আছে, গতিকে 108ৰ পৰা 109, আৰু 47টা ওমেনৰ কাৰণে 105ৰ পৰা 107। ঠিক তেনেকৈ দৰে এইটো ST প্লেনছ হয়। ST প্লেনছৰ 348টা পদৰ বাবে 103ৰ পৰা 105 পালে আপুনি কোৱালিফাই হ'ব, আৰু 82টা পদত 100ৰ পৰা 102 পালে কোৱালিফাই হ'ব।
ঠিক একেদৰে PW পাৰ্চন উইথ ডিজেবিলিটিজ যিসকল বিশেষভাৱে সক্ষম তেখেতলোকৰ বাবে 141টা পদ আছে ইয়াৰ ভিতৰত 80 নম্বৰ আশে-পাশে যদি আপুনি পায় নিশ্চিতভাৱে এইটো কোৱালিফাই আপুনি হ'ব ঠিক আছে বন্ধুসকল আৰু শেষত ST হিলছৰ ক্ষেত্ৰত 153টা পদত আপুনি 92 বা 95 যদি পায় ঠিক একেদৰে ওমেনে 80ৰ আশে-পাশে যদি পায় নিশ্চিতভাৱে কোৱালিফাই হ'ব বন্ধুসকল নিশ্চিতভাৱে বুজি পাইছে বহুতে আপোনাক ক'ব পাৰে যে কাট অফ বহুত আহিব কিন্তু সেইটো বাস্তৱত নহয় কাৰণ কাট অফটো ডিপেণ্ড কৰিব কিহৰ ওপৰত কুৱেশ্যন পেপাৰখন কিমান হাৰ্ড কিমান ইজি সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু লগতে কিহৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ কেণ্ডিডেট কিমান আছিল কিন্তু কেণ্ডিডেট এবাৰ যথেষ্ট আছিল হয় কিন্তু পেপাৰখন যিহেতু যথেষ্ট এখন টান পেপাৰ গতিকে ইয়াত কাট অফ যথেষ্ট পৰিমাণে নাহে আপোনালোকে এটা কাম কৰিব মই ভিডিঅ'টো এইটো ৰখাই দিছোঁ আপোনালোকে এইটো এটা স্ক্ৰীনশ্বট লওক আৰু পৰৱৰ্তী সময়ত আপুনি যেতিয়া ৰিজাল্ট দিব তাৰপিছত এইটোৰ সৈতে অলপ তুলনা কৰি চাওক নিশ্চিতভাৱে ইয়াৰ আশে-পাশেই থাকিব গতিকে বন্ধুসকল এইখিনি মাৰ্ক যাৰ পাম বুলি সম্ভাৱনা আছে বা ইয়াতকৈ 2-3 কাৰোবাৰ যদি কমো আছে ধৰি ল'লোঁ ইয়াত অপেন কেটেগৰী 2002টা পদৰ বাবে আপোনাৰ 122ৰ পৰা মই 125 দিছোঁ ধৰি লওক আপুনি 118-20 তেনেধৰণৰ পাম বুলি ভাবিছে আপুনি যিহেতু পেপাৰখন লগতে আছে গতিকে আপুনিও কিন্তু স্কিল টেষ্টৰ বাবে প্ৰেক্টিছ কৰিব পাৰে অন্যান্য সকলো কৰিব পাৰে মুঠৰ ওপৰত এইখন আপুনি চাওক আপুনি কুৱেশ্যন পেপাৰৰ লগত মিলাওক আপুনি নিশ্চিতভাৱে এইটো কাট অফ যদি আপুনি এইটো কাট অফ মতে যদি আপুনি পায় আপুনি পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হ'ব সেইটো প্ৰায় নিশ্চিত থাকক অভিজ্ঞতাৰে কোৱা কথা গতিকে আপুনি সেইটো প্ৰায় নিশ্চিত থাকক পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কম্পিউটাৰ স্কিল টেষ্টৰ বাবে যদি কিবা জানিবলগীয়া আছে সুধিব লাগিছে কমেণ্ট ছেকশ্যনত জনাব সেইখিনি শিক্ষাৰ্থীসকলে ভাল পালে মই জীৱনগলিতে আপোনালোকক সেই গোটেইখিনি কথা তথ্য জনাম লগতে আপোনালোকে প্ৰেক্টিছ কৰাই দেখুৱাম আজিলৈ সামৰিছোঁ ভিডিঅ'টো ইমানতে ধন্যবাদ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ